এতিয়া লাষ্ট ক্লাছত তোমালোকক মই বিভিন্ন ধৰণৰ পলিগন বা ডিফাৰেণ্ট টাইপছ অফ পলিগন বা বেলেগ বেলেগ ধৰণৰ তোমাৰ কি বুলি কয় বহুভুজ তাৰ বিষয়ে আলোচনা কৰিছিলোঁ। এতিয়া তোমালোকৰ ফাৰ্ষ্ট কুৱেশ্যনটো মই আজি কৰিম। তোমালোকেও কৰিব পাৰিবা, একদম ইজি হয় মোৰ মতে। গতিকে মই তোমাৰ কৈছোঁ যে ফাৰ্ষ্ট এনেকৈ লিখিছোঁ কুৱেশ্যনটো, ইংৰাজীত লিখিম আছামিজতো লিখিম। ষ্টেট দ্য নেম অফ এ ৰেগুলাৰ, কুৱেশ্যনটো লিখি যাবা লগে লগে। ইংলিছ মিডিয়ামৰখিনি ইংলিছত লিখিবা, আছামিছ মিডিয়ামৰ কাৰণে মই ক'ম পলিগন অফ, এনেকৈ লিখিবা। সুষম তলত দিয়া সুষম বহুভুজবোৰৰ নাম লিখা। প্ৰথমটো কেইটা বাহু থাকিব? 3 ছাইড। তাৰমানে কুৱেশ্যনটো এইটো, যদি মানে তোমাৰ যদি 3টা ছাইড থাকে, ইংৰাজীত হ'ব ষ্টেট দ্য নেম অফ দ্য ৰেগুলাৰ পলিগন অফ 3 ছাইড। তাৰমানে 3টা বাহু থকা, 3টা ছাইড থকা ৰেগুলাৰ পলিগনটোৰ নাম কি হ'ব? অসমীয়াত 3টা বাহু। এতিয়া অসমীয়াত হ'ব 3টা বাহু থকা সুষম বহুভুজটোৰ নাম কি? এতিয়া 2 নম্বৰত 4টা ছাইড, 4 বাহু সংখ্যা 4। 3 নম্বৰত 6টা ছাইড, 6 ছাইডছ, 6টা বাহু। এতিয়া কুৱেশ্যনটো একেবাৰে ইজি, তোমালোকে চাগে নিশ্চয় কৰি শেষেই কৰিলা। এতিয়া মই যদি 3টা বাহু বা 3টা ছাইড থকা ৰেগুলাৰ পলিগন বা সুষম বহুভুজটোৰ নাম কওঁ, এইটো আমি কি বুলি ক'ম? ট্ৰাইংগল, ত্ৰিভুজ। এতিয়া কথাটো হ'ল ত্ৰিভুজৰো এতিয়া ভাগ থাকে নহয়। এতিয়া 3টা ছাইড সুষম, মানে 3টা ছাইড সমান হ'ব লাগিব। এতিয়া সুষম বুলি ক'লে চোৱা, সুষম বা তোমাৰ ৰেগুলাৰ বুলি ক'লে মই এইটো মিনিং বুজাম যে এইটো ছাইড এইটো ছাইড এইটো ছাইড চব ছাইড সমান হ'ব। গতিকে আমি এইটোক নাম ইকুইলেটাৰেল ট্ৰাইংগল বুলি ক'ম। ট্ৰাইংগলৰ ওপৰতে আমি আৰু এটা নাম লগাই দিম, ইকুইলেটাৰেল ট্ৰাইংগল। ইকুইলেটাৰেল ট্ৰাইংগল বা অসমীয়াত ক'ব সমবাহু ত্ৰিভুজ। এতিয়া সমবাহু ত্ৰিভুজ বা ইকুইলেটাৰেল ট্ৰাইংগল আমি কি হয় সেইটো গম পালোঁ যে যদি ট্ৰাইংগলটোত বা ত্ৰিভুজটোত 3টা বাহুৱে সমান থাকে, 3টা ছাইড, 3 ছাইডছ অফ দ্য ট্ৰাইংগল, ইফ দ্য 3 ছাইডছ অফ দ্য ট্ৰাইংগল আৰ ইকুৱেল, দেন দ্য ট্ৰাইংগল ইজ ন'ন এজ ইকুইলেটাৰেল ট্ৰাইংগল। বা ত্ৰিভুজটো যদি 3টা বাহুৱে সমান থাকে তেতিয়াহ'লে আমি সমবাহু ত্ৰিভুজ বুলি ক'ম। গতিকে 3টা বাহু থকা সুষম বহুভুজ বা 3 ছাইড থকা ৰেগুলাৰ পলিগন হ'ল ত্ৰিভুজ। এতিয়া 4টা যদি বাহু থাকে সুষম, যদি সুষম বুলি কৈছে মানে তোমাৰ 4টা ছাইড সমান হ'ব লাগিব। 4টা ছাইড যদি মই সমান আকো, চাবা দেই, এইটো এনেই চতুৰ্ভুজ হ'ব নহয় জানো? চতুৰ্ভুজ হ'ব বা কোৱাড্ৰিলেটাৰেল হ'ব, কিন্তু কোৱাড্ৰিলেটাৰেলৰ ভাগ থাকে নহয়। যদি 4টা বাহু থাকে, এইটো চোৱা 4টা ছাইড সমান ইকুৱেল হয়, তেতিয়াহ'লে আমি এইটো স্কুৱাৰ বুলি নক'ম জানো? তোমালোকে আগতো পাইছা, বা বৰ্গ, নহয় জানো? ঠিক তেনেকৈ তোমালোকে এইটোৰ নাম দিবা দেই, এইটোৰ নাম দিবা। মই এইটো তোমালোকক এইটো হোমৱৰ্ক দিলোঁ, তোমালোকে এইটো হোমৱৰ্ক চাবা। এতিয়া নেক্সট আমি কুৱেশ্যন এটা কৰিম। নেক্সট কুৱেশ্যনটো তোমালোকক মই কেইটামান ফিগাৰ বা কেইটামান ছবি আঁকি দিম। ছবিকেইটাৰ পৰা তোমালোকে কিছুমান তোমাৰ ভেলু উলিয়াব লাগিব। কিহৰ ভেলু উলিয়াব লাগিব তোমালোকে চাবা দেই, মই আঁকি দিছোঁ, তোমালোকৰ লগে লগে আঁকি যাবা। আৰু এটা কথা মই এইডোখৰতে কৈ থওঁ তোমালোকক, যে তোমালোকৰ যিটো চবৰে নিজৰ নিজৰ বুকখন চাবা মেথছৰ, তাত তোমালোকে কোৱাড্ৰিলেটাৰেল বা চতুৰ্ভুজ এই চেপ্টাৰটো পাবাই। আৰু এই চেপ্টাৰটোত মই তোমালোকক যিখিনি বেছিক লাগে, যিখিনি কথা তোমালোকে আগতীয়াকৈ জানিব লাগে, সেইখিনি কথা মই কৈ গ'লোঁ। এতিয়া তাৰ ওপৰত ভিত্তি কৰি, তাৰ ওপৰত ডিপেণ্ড কৰি তোমালোকে এক্সাৰচাইজবোৰ, তোমালোকৰ অনুশীলনবোৰ তোমালোকে কৰিবা আৰু কৰি পেলাই মোক দেখাবা। কাৰণ তোমালোকৰ এক্সাৰচাইজত চবৰে বেলেগ বেলেগ কিতাপ, আৰু চবৰে বেলেগ বেলেগ কিতাপ হ'লেও মেইন কথাবোৰ একেই, মেইন সাৰাংশটো একেই, খালি তোমালোকৰ প্ৰশ্নবোৰ অলপ বেলেগ বেলেগ ধৰণে দিয়া আছে। গতিকে চবৰে প্ৰশ্নবোৰ কৰি পেলাই আনচাৰবোৰ মোক দেখুৱাবা, মই হৈছে নে সেইখিনি মই চেক কৰি দিম। যদি কিবা তাতকৈ বেলেগকৈ কিবা আছে তেতিয়াহ'লে সেইখিনি মোক সুধিবা। ঠিক আছে। এতিয়া ইয়াত কি উলিয়াব কৈছে চাবা দেই, এক্সৰ মান, ফাইণ্ড দ্য এংগল, কুৱেশ্যনটো হ'ব ফাইণ্ড দ্য এংগল এক্স from the above figure। ওপৰত দিয়া ছবিটোৰ পৰা এক্সৰ মান নিৰ্ণয় কৰা, এক্সৰ মান নিৰ্ণয় কৰা। এতিয়া
এক্সৰ মানটো কেনেকৈ উলিয়াম মানে এইটো তোমালোকে এতিয়া ভাবিব লাগিব যে এক্সৰ মান উলিয়াব কৈছে ন তো এক্সৰ মান উলিয়াবলৈ গ'লে তোমালোকে ফাৰ্ষ্ট চাবা যে এটা দুটা তিনিটা চাৰিটা 4 সাইড আছে মানে চাৰিটা সাইড আছে চাৰিটা বাহু আছে যদি 4 সাইড হয় চাৰিটা বাহু হয় আমি জানো উই নো ডেট প্ৰিভিয়াছলি আমি ডিছকাছ কৰি আহিছোঁ যে টোটেল এংগল টোটেল ইণ্টাৰনেল এংগল মুঠ অন্তৰ্নিহিত তাহাঁতৰ অন্তৰ্বৰ্তী কোণৰ মাপৰ সমষ্টি উলিয়াইছিলোঁ ইণ্টাৰনেল টোটেল ইণ্টাৰনেল এংগলবোৰ এতিয়া এইটো হ'ল কোৱাড্ৰিলেটাৰেল বা এইটো হ'ল চতুৰ্ভুজ ইয়াৰ টোটেল বাহুৰ সংখ্যা 4 আছে মই কি কৈছিলোঁ বাহু টোটেল ছাইডৰ ভেলু লৈ পেলাই 4 পাতি -2 ইনটু 180 ডিগ্ৰী যদি কৰি দিওঁ তেতিয়াহ'লে এই যোনটো চাৰিটা সাইড আছে বা চাৰিটা বাহু থকা তোমাৰ শেপটো আমি শেপ বুলি কৈছোঁ বা এইটো কোৱাড্ৰিলেটাৰেল বা চতুৰ্ভুজটোৰ মুঠ টোটেল ইণ্টাৰনেল এংগলবোৰ আমি সাম অফ টোটেল ইণ্টাৰনেল এংগলবোৰ উলিয়াব পাৰোঁ মুঠ অন্তৰ্বৰ্তী কোণৰ সমষ্টি উলিয়াব পাৰোঁ এতিয়া কেনেকুৱা হ'ব এইটো 4 - 2 2 * 180 তাৰমানে আমি কি জানো যে আমি গম পালোঁ যে টোটেল ইয়াত এইবোৰ যিবোৰ এংগল আছে এই এংগলবোৰ প্লাছ কৰিলে 360 ডিগ্ৰী হ'ব ঠিক আছে এতিয়া চাবা দেই একদম ইজি হয় যদি তিনিটা ভিতৰৰ চাৰিটা কোণ বা চাৰিটা এংগল যদি প্লাছ কৰি 360 ডিগ্ৰী হয় 360 ডিগ্ৰী হয় তেতিয়াহ'লে আমি এইটো উলিয়াব লাগে হয়নে নহয় এইটোৱে কথা এতিয়া আমি যদি এনেকৈ লিখি লওঁ যে 50 ডিগ্ৰী প্লাছ কাৰণ এই চাৰিটা প্লাছ কৰিলে আমি 360 ডিগ্ৰী পাম টোটেল 50 ডিগ্ৰী প্লাছ 130 ডিগ্ৰী প্লাছ 120 ডিগ্ৰী প্লাছ এইটো নাজানো নহয় এইটো কিমান দিয়া আছে x ডিগ্ৰী ইজুকেল টু এই চাৰিটা প্লাছ কৰিলে তোমালোকে কিমান পাবা আগতে উলিয়াই থৈছা 360 ডিগ্ৰী 360 ডিগ্ৰী এতিয়া আমি এইকেইটা প্লাছ কৰি চাওঁ এইটো 130 প্লাছ 120 হ'লে 250 আৰু প্লাছ 50 তাৰমানে এইটো তোমালোকে যোগ কৰি চাবা 300 ওলাইছে 300 প্লাছ x ডিগ্ৰী ইজুকেল টু 360 ডিগ্ৰী এতিয়া আমি x ডিগ্ৰীহে কিমান হ'ব এইটোহে নাজানো আমি x ভেলুটোহে নাজানো তো গতিকে x ডিগ্ৰী ইজুকেল টু 360 এফালে আছেই এই 300টো আমি যদি সমান চিনৰ বা ইকুৱেল চাইনৰ ইটো চাইডে লৈ যাওঁ তেতিয়াহ'লে মাইনাছ হৈ যাব কাৰণ ইয়াত প্লাছ আছে এইটো 300 গতিকে আনচাৰটো কিমান আহিব x ইজুকেল টু 60 ডিগ্ৰী গতিকে xৰ মানটো কিমান পালোঁ লিখি দিবা হেন্স ভেলু অফ x ইজুকেল টু 60 ডিগ্ৰী গতিকে xৰ মান 60 ডিগ্ৰী একদম ইজি হয় কথাটো টান লাগিছে নেকি তোমালোকৰ ইয়াৰ পিছৰ যেটো প্ৰশ্ন সেইটো আৰু ইন্টাৰেষ্টিং দেই তোমালোকে একদম ধ্যান দি চাবা ইয়াৰ পিছৰটো চাবা দেই মই আঁকিম তোমালোকে একদম টেনচন ল'ব নালাগে সব পাইবা আৰু ইন্টাৰেষ্ট দি চাবা মানে বস্তুটো ভিডিওটো পুৰা ইন্টাৰেষ্ট দি চাবা আৰু নিজে কৰিবলৈ যত্ন কৰিবা ইয়াৰ পিছৰ ড্ৰয়িংটো মই আঁকিছোঁ এনেকৈ দিছে আৰু এইটো কোণৰ ভেলুটো এংগলটো 60 ডিগ্ৰী বুলি দিয়া আছে এইটো 70 ডিগ্ৰী দিয়া আছে এইটো x দিয়া আছে তাৰমানে x মানে এইটো উলিয়াব লাগে ঠিক আছে আৰু তোমালোকক এইটো কোণহে দিয়া আছে এইটো কোণ আৰু তোমালোকে এইটো কথা জানা নাই যে এডাল সাপোজ লাইন আছে স্ট্ৰেট লাইন আছে এডাল সৰলৰেখা আছে ইয়াৰ ওপৰত যদি আন এডাল লাইনে এনেকৈ আমি দিয়া থাকে এই ইয়াৰ ভেলুটো সদায় কি হয় গম পাইছা না 90 ডিগ্ৰী তাৰ মানে এই কোণটোৰ মান কিমান হ'ব 90 ডিগ্ৰী এটোক আমি ইংৰাজীত কম ৰাইট এংগল বা তোমাৰ অসমীয়াত কম সমকোণ তাৰমানে 90 ডিগ্ৰী তাৰ এইটো তাৰমানে 90 ডিগ্ৰী বুলি দিয়া আছে এতিয়া তোমালোকে আৰু এটা কথা জানিব লাগিব এইটো কৰাৰ আগত এই প্ৰশ্নটো কৰাৰ আগত ভেলু উলিয়াব লাগে x মান কিমান উলিয়াব লাগে কিন্তু এটা দুটা তিনটা এই এংগলটো বা এই কোণটোৰ মান তোমালোকক দিয়া নাই এইটো যেহেতু এইটো এটা চতুৰ্ভুজ বা এটা কোৱাড্ৰিলেটাৰেল 1 2 3 4 চাৰিটা বাহু আছে 4 সাইড আছে কিন্তু আমি জানো এতিয়া ইয়াৰ আগত আমি কৈ আহিলো যে টোটেল ইণ্টাৰনেল সাম অফ টোটেল ইণ্টাৰনেল এংগল অফ এ কোৱাড্ৰিলেটাৰেল ইজ 360 ডিগ্ৰী এটা চতুৰ্ভুজৰ অন্তঃকোণবোৰৰ সমষ্টি সব কিমান হয় 360 ডিগ্ৰী কিন্তু এই কোণটো আমি নাজানোই এই কোণটো আমাক দিয়াই নাই কিন্তু আমি সেইটো কোণটো উলিয়াই ল'ব পাৰোঁ কেনেকৈ চাবা দেই এডাল যদি লাইন থাকে এই লাইনডালত এই কোণটো সদায় 180 ডিগ্ৰী হয় ঠিক আছে 180 ডিগ্ৰী হয় এতিয়া মই যদি ইয়াত এডাল লাইন দিলোঁ এই লাইনডালে চোৱা এই যোনটো এংগল আছিলে প্ৰথমতে এই কোণটো যিটো আছিলে সেইটোক দুটা পাৰ্টত ভাগ কৰিছে নাই এইটো যদি মই 90 ডিগ্ৰী বুলি কৈ দিওঁ তেতিয়াহ'লে এই কোণটো কিমান হ'ব এই কোণটো 90 ডিগ্ৰী হ'ব তেতিয়াহে 90 প্লাছ 90 হ'লে মুঠ 180 ডিগ্ৰী এংগল হ'ব কি কৈছে বুজি পাইছা নাই যদি আমি সিঙ্গেলকে লাইন এডাল দিওঁ তেতিয়াহ'লে এংগলটো 180 ডিগ্ৰী টোটেল এই এংগলটো এই কোণটো 180 এই কোণটো টোটেল 180 ডিগ্ৰী হয় যদি মই এনেকৈ এডাল লাইন দি দিওঁ এই লাইনডালে চোৱা
এই যোনডাল লাইন হয় এই যোনটো এংগল আছিলে এই কোণটো আছিলে এইটো দুটা ইকুৱেল পাৰ্টছত দুটা সমান ভাগত ভাগ কৰিছে আৰু মই কৈছোঁ যে এনেকৈ যদি থাকে এইটো হ'ল 90 ডিগ্ৰী গতিকে এইটো 90 ডিগ্ৰী হ'লে এইটো 90 ডিগ্ৰী হ'ব তেতিয়াহে মুঠ আকৌ 180 ডিগ্ৰী হৈ যাব কোণটো হয়নে তেতিয়াহ'লে মই ইয়াৰ পৰা ডাইৰেক্ট ক'ব পাৰোঁ এই এংগলটো যদি 90 ডিগ্ৰী তেতিয়াহ'লে মই নামটো দি লওঁ দেই মই চতুৰ্ভুজটোৰ নামটো দি লওঁ এইটো মই এ দিওঁ বি দিওঁ চি দিওঁ ডি দিওঁ তেতিয়াহ'লে এই কোণটোৰ এইডোখৰ কিমান হ'ব চোৱা এইডোখৰ 90 ডিগ্ৰী হ'ব হয়নে নহয় এইটো দিয়া নাই কিন্তু তোমালোকে সেইটো আইডিয়া কৰি উলিয়াই ল'ব লাগিব এতিয়া তোমালোকে এক্সৰ ভেলু উলিয়াব লাগে আমি কি লিখিম উই ন' ডেট আমি জানো যে তোমালোকে নিজে ধুনীয়াকৈ এইটো কৰিবা উই ন' ডেট এংগল এ প্লাছ এংগল বি প্লাছ এংগল চি প্লাছ এংগল ডি তাৰমানে কোণ এ প্লাছ কোণ বি কোণ ডি মিলাই পেলাই কিমান হ'ব 360 ডিগ্ৰী বিকজ এ বি চি ডি ইজ এ কোৱাড্ৰিলেটাৰেল এ বি চি ডি এটা চতুৰ্ভুজ এতিয়া এৰ ভেলু এতিয়া গম পালোঁ আমি 90 ডিগ্ৰী এতিয়া এটা কথা মই এ বুলি ক'লে আমি এই গোটেই কোণটো বুজোঁ তোমালোকে এইটো আৰু ভাল কৰিবৰ কাৰণে ডি এ বি তেতিয়াহ'লে এই কোণটো বুজাব মানে যদি মই চাবা দেই এইটো মই যদি এনেকৈ ৰাখোঁ এইটো এ কোণ মই যদি এনেকৈ কৰিলোঁ দুটা কোণ যে ভাগ হৈ গ'ল গতিকে এই কোণটো এ বুলি কৈ দিলে এই গোটেই কোণটো আহি যাব মানে এইডোখৰ নামটো বেলেগ হ'ব সেইটো কাৰণে আমি যিহেতু আমি গোটেই কোণটো নালাগে নহয় গোটেই এংগলটো নালাগে এইটো অকণমান এইডোখৰহে লাগে গতিকে এইডোখৰ চাবা দেই এইটো চোৱা ডি এ বি বুলি যদি কৈ দিওঁ একদম আমি এইডোখৰ ডাইৰেক্ট গম পাম এইডোখৰ তো ডি এ বি বুলি কৈ দিওঁ ডি এ বি তাৰমানে এই কোণটো ইয়াত ডি এ বি প্লাছ বি চি কাৰণ ডি এ বি 90 ডিগ্ৰী প্লাছ বি 60 ডিগ্ৰী প্লাছ চি 70 ডিগ্ৰী আৰু ডিটো আমি নাজানো হয় নাজানো কিন্তু এক্স বুলি দিয়া আছে এক্স 360 ডিগ্ৰী এতিয়া এইটো যোগ কৰিছোঁ 9 9 আছে 15 150 হ'ল 150 প্লাছ 70 220 ডিগ্ৰী প্লাছ এক্স ইজুকেল টু 360 ডিগ্ৰী এতিয়া আমি এক্স ইজুকেল টু 360 ডিগ্ৰী মাইনাছ 220 ডিগ্ৰী কাৰণ মই ক'লোৱে যে এইটো 222 এইটো লেফ্ট ছাইডে আছে বা বাওঁফালে আছে যদি সোঁফালে যায় তেতিয়াহ'লে মাইনাছ হৈ যাব এতিয়া এক্স ইজুকেল টু কিমান হ'ব 0 6 পৰা 2 গুচি গ'লে 4 3 পৰা 2 গুচি গ'লে 140 ডিগ্ৰী টান লাগিছে তোমালোকৰ একদম ইজি হয় টেনশ্যন ল'ব নালাগে ইয়াৰ পিছত তোমালোকক মই আৰু এটা কৰাই দিওঁ আৰু এইটো দিছোঁ টান নহয় চিন্তা কৰিব নালাগে ছবিটো দেখি ভয় নাখাবা আকৌ এইটো কোণ মই 70 ডিগ্ৰী বুলি কৈ দিলোঁ এইটো কোণ মই 60 ডিগ্ৰী বুলি কৈ দিলোঁ এইটো উলিয়াব দিছোঁ আৰু মই কৈ দিছোঁ এইটো এক্স হ'লে এইটো এক্স হয় আৰু এইটো মই 30 ডিগ্ৰী বুলি কৈ দিছোঁ এতিয়া কুৱেশ্যনটো মই বুজাই দিম তোমালোকে এইটো সম্পূৰ্ণ নিজেই কৰিবা দেই চোৱা তোমালোকে প্ৰথম 1 2 3 4 এই যোনটো এক্স উলিয়াব লাগে এইটো ক'ত আছে এটা কোৱাড্ৰিলেটাৰেলৰ ভিতৰত আছে 1 2 3 4 5 কোৱাড্ৰিলেটাৰেল নহয় এইটো পাঁচটা ছাইড থাকিব কাৰণ চোৱা এক্স আৰু এক্স যোনটো উলিয়াব দিছে সেইটো ক'ত আছে চাবা দেই এনেকৈ এইডোখৰকৈ নাই নহয় এইটো এটা জইন হৈ আছে এইটো গতিকে ইয়াত পাঁচটা ছাইড আছে এইটো মই কৰি দিছোঁ ঠিক আছে এতিয়া ধৰা এইটো এই কোণটোৰ এইডোখৰ যদি 70 ডিগ্ৰী হয় এইডোখৰ কিমান হ'ব কাৰণ আমি এডাল এনেকৈ পাইছিলোঁ ষ্ট্ৰেইট লাইন হয় বা এডাল সৰলৰেখা হ'লে 180 ডিগ্ৰী হয় এইডোখৰ 70 ডিগ্ৰী হ'লে এইডোখৰ কিমান হ'ব ডাইৰেক্ট কোৱা 110 ডিগ্ৰী গতিকে এইডোখৰত আমি ডাইৰেক্ট উলিয়াই ল'ব পাৰোঁ 110 ডিগ্ৰী এতিয়া এইডোখৰ 60 ডিগ্ৰী হৈছে তেতিয়াহ'লে এই কোণটো কিমান হ'ব এতিয়া টোটেলটো এইডোখৰো 180 ডিগ্ৰী হ'ব এতিয়া 60 ডিগ্ৰী এইডোখৰ হ'লে এইডোখৰ কিমান হ'ব 120 ডিগ্ৰী এতিয়া এই দুটা গম পাই গ'লোঁ এতিয়া এক্স আৰু এক্স এইডোখৰত যদি মানে এক্স আৰু এক্স স্কেল দিছে এক্স আৰু এক্স মানে এই কোণটো যদি 50 ডিগ্ৰী হয় এইটো 50 ডিগ্ৰী হ'ব যদি এই কোণটো 100 ডিগ্ৰী হয় এইটো 100 ডিগ্ৰী হ'ব মানে একেই নাম দিছে এইটো কাৰণে তাৰমানে এই দুটা কোণ সমান মানে অৰ্থটোত এতিয়া চাবা এইটো কি বুলি ক'ম আমি পেণ্টাগন বুলি ক'ম বা পঞ্চভুজ বুলি ক'ম আমি অসমীয়াত ক'ম পঞ্চভুজ আৰু ইংৰাজীত ক'ম পেণ্টাগন এতিয়া টোটেল সাম অফ ইণ্টেৰিয়ৰ এংগল কিমান হ'ব তো মুঠ অন্তৰ্বৰ্তী কোণৰ সমষ্টি কিমান হ'ব আমি তাৰ কাৰণে কি কৰোঁ মুঠ বাহু সংখ্যা চাওঁ তাৰ পৰা 2 বিয়োগ কৰি দিওঁ ইনটু 180 কৰি দিওঁ 3 ইনটু 180 540 ডিগ্ৰী তাৰ মানে আমি কি গম পালোঁ যে এই যে হেৰিটো পেণ্টাগনটো আছে পঞ্চভুজটো আছে মুঠ ভিতৰৰ কোণবোৰ যিবোৰ আছে চব প্লাছ কৰিলে আমি 540 ডিগ্ৰী পাম এইটো নাম দিওঁ এ বি চি ডি ই তাৰমানে আমি এইটো জানো এংগল এ কোণ এ প্লাছ কোণ বি প্লাছ কোণ চি প্লাছ কোণ ডি প্লাছ কোণ ই তাৰমানে এংগল এ এংগল বি এংগল চি এংগল ডি এংগল ই এইকেইটা চব প্লাছ কৰিলে কিমান হ'ব মুঠ 540 ডিগ্ৰী এইটো আমি উলিয়াই থৈছোঁ এতিয়া আমি জানো কি কি চাবা দেই এইটো জানো 30 ডিগ্ৰী বি নাজানো এক্স চি জানো চি বুলি ক'লে এতিয়া এই গোটেইটো হ'ব গতিকে চি নকওঁ বি চি ডি বুলি ক'লে এই অকণমান এইকণ বুজাব
বি চি ডি বুলি কওঁ আৰু এইকণ কি বুলি ক'ম অকল ডি নকওঁ ই ডি চি চোৱা ই ডি চি বুলি ক'লেও এইকণেই বুজাব এই এংগলটোৱে বুজাব আৰু চি ডি ই বুলি ক'লেও এই এংগলটোৱে বুজাব মানে কোন এইটোৱে বুজাব ঠিক আছে গতিকে এইটো আমি চি ডি ই বা কিবা এটা দিলেই হ'ল যাতে তোমাৰ ডিটো মাজত থাকে এইটো কিমান হ'ব মানটো বি চি ডিৰ 120 ডিগ্ৰী উলিয়াই থৈছোঁ তাৰপিছত চি ডি ই তাৰমানে এইটো এংগল বা এইটো কোণ 110 ডিগ্ৰী প্লাছ এংগল ই এইটো এক্স এতিয়া চাম আমি কিমান হ'ব এইটো 30 ডিগ্ৰী প্লাছ 120 ডিগ্ৰী মানে 150 ডিগ্ৰী 150 ডিগ্ৰী প্লাছ 110 ডিগ্ৰী 150 260 ডিগ্ৰী 260 ডিগ্ৰী প্লাছ এক্স মানে কিমান হ'ব দুটা এক্স আছে 2x ইকুৱেল টু 540 এতিয়া 2x ইকুৱেল টু এইটো 260 টো ইফালে লৈ আহিম আমি মাইনাছ হৈ আহিব হয়নে 260 কিমান হ'ব এইটো 0 14 পৰা 6 গ'লে থাকিব 8 4 পৰা 2 280 ডিগ্ৰী এতিয়া চোৱা 2x ৰ মান 280 ডিগ্ৰী x ৰ মান হৈ উলিয়াব কৈছে 2x ইকুৱেল টু 280 ডিগ্ৰী গতিকে আমাক লাগে কি 2x লাগে নে x লাগে x হে লাগে x ইকুৱেল টু আমি 2টো যেতিয়া x ৰ লগত পূৰণ হৈ আছে এফালে গ'লে কি হ'ব হৰণ হৈ যাব 280 হৰণ 2 2 গুণ 2 2 14 28 140 ডিগ্ৰী এতিয়া আমি কি পালো এইটো এই কোণটো 140 ডিগ্ৰী হ'ব আৰু এই কোণটো 140 ডিগ্ৰী হ'ব যেহেতু দুইটা x আছে সমান আছে এতিয়া তোমালোকক মই হোমৱৰ্ক দিম দুটা এই দুটা হোমৱৰ্ক কৰি আনিবা ইয়াত চোৱা প্ৰথমটো হোমৱৰ্কত চোৱা এইটো কোণ x ৰ মান কিমান হ'ব উলিয়াব দিছে এইটো কোণ এইটো এংগল উলিয়াব দিছে এইটো y এংগল কিমান হ'ব এইটো z এংগল কিমান হ'ব উলিয়াব দিছে এইটো তেনেকে এইটো z কিমান হ'ব এইটো উলিয়াবা এইটো x কিমান হ'ব উলিয়াবা এইটো y কিমান হ'ব উলিয়াবা তাৰপিছত এইটো w কিমান হ'ব এই এংগল গিটাৰ ভ্যালু কিমান হ'ব উলিয়াবা দিয়া আছে এইটো 120 ডিগ্ৰী এইটো 80 ডিগ্ৰী এইটো 60 কেনে কৰিবা গম পাইছা নাই 1 2 3 4 গতিকে এইটো এটা কোৱাড্ৰিলেটাৰেল ইয়াৰ টোটাল ইন্টাৰনেল এংগলবোৰ 360 গতিকে এই এংগলটো যদি উলিয়াই লোৱা এই এংগলটো ওলাই যাব তেনেকে এইটো আৰু মই কৈ নিদিও আৰু এইটা তোমালোকৰ হোমৱৰ্ক থাকিব ঠিক আছে যদি টান পোৱা মোক কবা আৰু এইখিনি কৰি দেখাবা আজিৰ ভিতৰত